মাত্ৰ আমি মানুহৰ ওচৰত প্ৰকাশ কৰি দিওঁ এটা কাৰণে, কিজানি মানুহৰ পৰা কিবা সমাধান পাম, কিবা এটা পৰামৰ্শ পাম, কিবা এটা উপদেশ পাম, হয়নে? কিজানি কোনোবাই আমাক প্ৰশংসাও কৰিব পাৰে। ঠিক আছে, তো সস্তীয়া আমি প্ৰশংসা, সস্তীয়া আমি পৰামৰ্শৰ বাবে কি কৰোঁ, আমি জীৱনৰ প্ৰতিটো বিষয় আমি মানুহৰ ওচৰত খুলি কৈ দিওঁ। আমি গোপনে ৰাখিবই নাজানো, আৰু তাৰ কাৰণে আমাৰ এটা ডাঙৰ অপকাৰ হৈছে। বন্ধুসকল, ধৰি লওক মই কিবা এটা ব্যৱসায় কৰাৰ কথা চিন্তা কৰি আছোঁ। ঠিক আছে, ভাবিছোঁ যে এনেকুৱা এটা ব্যৱসায় কৰিম, বা ইউটিউব বা ফেচবুকত কাম কৰিবৰ কাৰণে মই চিন্তা কৰি আছোঁ। মই কেনেকুৱা ধৰণৰ বিষয়বস্তু লৈ পেলাই কণ্টেণ্ট বনাম, কেনেকৈ মই কণ্টেণ্টত আগুৱাই যাম, কেনেকৈ মই ইউটিউব ফেচবুকৰ মাধ্যমেৰে জীৱনটো গঢ় দিম, সেই বিষয়ে মই প্লেনিং কৰি আছোঁ। আৰু প্লেনিং কৰি থকা, আৰম্ভ কৰাই নাই, মই প্লেনিংহে কৰিছোঁ। কৰাৰ আগতে কি কৰোঁ, আমি মানুহৰ ওচৰত প্ৰকাশ কৰোঁ।